এটো এটা পুৰণা ঘৰ আছিল এই ঘৰটোতে অলৰেডি দুটা ৰুমত প্ৰথম অৱস্থাত মুৰ্গী পালন কৰিছিল আৰু প্ৰথম অৱস্থাত মই বেছি দিয়া নাছিল জাস্ট 150 মান মুৰ্গী দিছিল আৰু সেই মুৰ্গীখিনি এতিয়া কণী পাৰি আছে কিছুমান মুৰ্গী বিকিলে আৰু এফালে আছে এটো এটা ডাঙৰ এটা ঘৰ বনাইছে আমি মেচিনত প্ৰডাকচন কৰো পোৱালিখিনি আৰু এই মেচিনত প্ৰডাকচন কৰা পোৱালিখিনি আপোনালোকে ভাবে যে উমনি নলব নেকি আপুনি উমনি লৈছেন নাই উমনি লৈ আছে জিপ্ৰমিন এটা মেডিসিন এই মেডিসিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই মেডিসিনটো ভাল ৰিজাল্ট পাব মানে মই নিজে প্ৰ্যাকটিক্যালি পাইছো নিজে প্ৰ্যাকটিক্যালি আপোনাৰ ঠিক হৈ গৈছে এছক মুৰ্গী বিকি আসলতে পইচা পোৱা গৈছে এই কণী পৰা মুৰ্গীখিনিক আমি আসলতে কি দানা খাও নমস্কাৰ মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি বৰ্তমান মই মোৰ মামি ঘৰত আহিছো মামিক মই আসলতে উঠা দিছিলো যে আপুনি লোকেল মুৰ্গী ফাৰ্ম এখন কৰক আৰু এই ভিডিঅটো যোগেদি মই আপোনালোকক দেখুৱাম তেখেতে মামিয়ে মানে লোকেল মুৰ্গী ফাৰ্মখন কৰি পেলাই ইয়াতে লাভ হৈছে নে লছ হৈছে আৰু ইয়াতে মই সেকেন্ড বেস্ট অলৰেডি মুৰ্গী দিছো সেকেন্ড বেস্টৰ মুৰ্গীখিনি অতি ডাঙৰ হৈ আছে প্ৰথম বেস্টৰ মুৰ্গীখিনি বিক্ৰী কৰিলে সকলোখিনি জনাম মোৰ দৰে বহুতে পোৱালি মাৰ্কেটিং কৰি আছে কিন্তু পোৱালি দি কোনে ফাৰ্মত গৈ পেলাই ভিজিট কৰি পেলাই আপোনালোকক পোৱালি দেখুৱাই আছে আসলতে এই হট সাহসকন অসমীয়া লৰা হৈ পেলাই আছে কাৰণে ব্যৱসায় কৰি আছো আৰু প্ৰত্যেকৰে ফাৰ্মত যোৱাটো সম্ভৱ নহয় মই আজি হাজাৰ হিচাপে মানুহক ধৰি লওক অসমত বিশেষকৈ আমাৰ গোলাঘাটৰ পৰা যিকিখন ডিস্ট্ৰিক্টত গাড়ী আছে মানে গাড়ীৰ সুবিধাটো আছে সেইকিখন ডিস্ট্ৰিক্টলৈ পোৱালি পঠাই থকা ব্যৱস্থা কৰি থকা হৈছে কিন্তু তাত কিছুমান সমস্যা আছে আৰু আজিকালি মই আপোনালোকক প্ৰায় তেনেকুৱা ভিডিঅ' নিদিয়া হলো অকমান কথা এটা মই কৰিব বিচাৰিছো কথাটো হল কি চক মই সব জায়গাতে মাৰ্কেটিং কৰি আছো আৰু সেই জায়গাখিনিতো লোকেল কিছুমান পোৱালি সেল কৰা কিছুমান বেপাৰী আছে তো সেই বেপাৰী সকলে কিছুমান মুক মানে কি হয় কেতিয়াবা নিগেটিভ পইণ্টত মানে ব্লেম কৰিবৰ কাৰণে এটা চেষ্টা কৰি আছে তাৰ মই দুই এটা কমেণ্টটো পাওঁ আৰু আপোনালোকে অজস্ৰখিনি কমেণ্ট কৰি আছে কিন্তু আটাইতকৈ ডাঙৰ কথা কি গম পায় কষ্ট কৰি পেলাই ব্যৱসায় কৰি আছো নিজে কাম কৰিছো নিজেও এজন পালকহে আমি মই ফোনটো লৈ পেলাই নন ষ্টপ বহি থকা নাই যে অলৰেডি মানে কি কৰিম ডাইৰি ভিডিঅ' বনাই আছো কমেণ্ট ৰিপ্লে কৰি আছো তেনেকুৱা নহয় আজি তাৰিখলৈকে মানে কমেণ্টটো ৰিপ্লে কৰিবলৈ সময় নাপাওঁ ভিডিঅ' দিবলৈ সময় পোৱা নাই আপুনি চিন্তা কৰক এইটো এটা মই এই ভিডিঅ'টোত মই চেনেলত মই ভিডিঅ' আপলোড কৰিলে পইচা পাওঁ ফেসবুকত ভিডিঅ' আপলোড কৰিলে মই পইচা পাওঁ ফটো এখন আপলোড কৰিলে পইচা পাওঁ কিন্তু সেই পইচা পোৱা ষ্টেপটোত মই কি কৰিব পৰা নাই এই সোশ্যাল মিডিয়া সাইটটোত মানে ইমান এক্টিভ হিচাপে কাম কৰিব পৰা নাই তাৰ কথাখিনি হ'ল কি আমি প্ৰ্যাকটিক্যালি ফিজিক্যালি এই গুটেইখিনি মানে আসলতে নিজে কামখিনি কৰিব লগা হৈ আছে আৰু আজি বিশেষকৈ মই মামিৰ ওচৰত আহিছো এই কাৰণে আহিছো মই মুৰ্গী দিছো আগৰ বেষ্টত কাম কৰি মানে পোৱালি বিক্ৰী কৰি পেলাই আগৰ বেষ্টৰ যিখিনি মুৰ্গী এই মুৰ্গীখিনি কণী পাৰি আছে সকলোখিনি পাতিম সেকেন্ড বেষ্টৰ মুৰ্গীখিনি এতিয়া চিঞৰি আছে মই আহিছো এজন কাস্টমাৰক মানে ডাঙৰ মুৰ্গী লাগে কণী পৰা মুৰ্গী কিছুমান লাগে কণী পাৰিবৰ কাৰণে আসলতে সেই মুৰ্গীখিনিও মই মামিৰ পৰা নিবৰ কাৰণে চেষ্টা কৰি আছো আৰু প্ৰত্যেকৰে ঘৰত গৈ পেলাই ভিডিঅ' বনোৱা কিন্তু সম্ভৱ নহয় মই পোৱালি যাক সুবিধা হয় সেই সকলক ঘৰত গৈ পেলাই মই নিজে প্ৰ্যাকটিক্যালি হিচাপত কেনেকুৱা হৈছে ৰিজাল্ট কেনেকুৱা পাইছে তাৰ পৰা কি পজিটিভ নিগেটিভ সকলোখিনি কথা পাতি পেলাই আপোনালোকক সোশ্যাল মিডিয়াৰ যোগেদি দেখুৱাব চেষ্টা কৰি আছো আৰু আজি যে মই আপোনালোকক কৈছো যে বহুতে ব্লেম কৰিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ কি চক প্ৰত্যেক জেগাতে এই এনেকুৱা ধৰণৰ পোৱালি বিক্ৰী কৰা কিছুমান মানুহ আছে সেই বেপাৰী আছে সেই বেপাৰীসকলৰ কি হয় আজি ঘৰৰ কাষৰ কাৰোবাৰ এখন যদি মই অনলাইনৰ যোগেদি গৈ পেলাই পোৱালি দি আছো গতিকে সেই মানুহজনৰ চকু পৰিছে চকু পৰাৰ লগে লগে কি হৈ আছে যে পোৱালিটো ইমান দূৰৰ পৰা আনিছে আমিও ইয়াতে পোৱালি বিক্ৰী কৰি আছো তেনেকুৱা ধৰণৰ কিছুমান মানুহে অকমান কিন্তু কি কৰি আছে মোক ব্লেম কৰিবৰ কাৰণে চেষ্টা কৰি আছে প্ৰ্যাকটিক্যালি ফাৰ্মত গৈ পেলাই আপোনালোকক ভিডিঅ' বনাই পেলাই সকলোখিনি দেখুৱাই আছো যে মই যিখিনি পোৱালি দিছো সেই পোৱালিখিনি মই বেয়া দিয়া নাই বা মানে হট সাহসেৰে গোটেইখিনি কাম কৰি আছো কাৰণে আজি তাৰিখত মই ভিডিঅ' বনাই পেলাই কিন্তু আপোনালোকক দেখুৱাব পাৰি আছো কমেণ্টত মই ৰিপ্লে কৰিব পৰা নাই হাজাৰ হিচাপে কমেণ্ট আছে বেয়া নাপাব কাৰণ কেলে একদম সময়ৰ অভাৱ আৰু আজিকালি ফোনৰ নাম্বাৰটো বহুতে বিচাৰে ফোনৰ নাম্বাৰটো মই নিদিয়া হৈছো তাৰ কাৰণটো কি গম পায় অজস্ৰ ফোন আহে তাৰ মাজত ধৰি লওক দিনটোত সকলোখিনি ফোন মই ৰিচিভ কৰাটো সম্ভৱ নহয় বা কথা পাতি থকাটো সম্ভৱ নহয় তাৰ পাছত কেইজনমানৰ মানুহৰহে ফোন মই ৰিচিভ কৰিব পাৰোঁ আৰু বাকী কেইজনক ধৰি লওক যিখিনি ৰিচিভ কৰিব নোৱাৰোঁ তেখেতসকলে ডাইৰেক্ট ভিডিঅ' তলত কমেণ্ট কৰে এই ছ'চিয়েল মিডিয়া চাইজটোত চাওক আপোনালোকে ডাইৰেক্ট ফোন কৰে ছেকেণ্ড মেছেঞ্জাৰ আছে আমাৰ ফেচবুকৰ কমেণ্ট থাকে ইউটিউবৰ কমেণ্ট থাকে হোৱাটছএপ থাকে এই সকলোখিনিতে মানে মেছেজ আহি থাকে গতিকে সকলোখিনিতে গতিকে এই মানে আমি দি থকাটো সম্ভৱ নহয় ৰিপ্লে দিয়াটো সম্ভৱ নহয় গতিকে বেয়া নাপাব আপোনালোকে এনেকুৱা নহয় যে আমি কাৰবাৰটোৰ লগত জড়িত হৈ থকা নাই বা ছ'চিয়েল মিডিয়া সাইটটোত অলপ সময় কম দিবলগীয়া হৈ আছে নিজৰ কাৰবাৰখিনি চাবৰ কাৰণে আহক মই দেখুৱাই আছো আসলতে মামিৰ এটো এটা এই ভিডিঅ'টো আপোনালোকে চাব মামিৰ মই দুটা লিংক অলৰেডি মই ডেছক্ৰিপশ্যনত দি দিছো এই
লিংক দুটা আপোনালোকে চাই ল'ব কাৰণ কেলে মই আগত যেতিয়া প্ৰথমবাৰ পোৱালি দিছিলোঁ তেতিয়াও মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ছেকেণ্ড মাছ ভৱনত যেতিয়া ফাৰ্মখন কৰি আছিলে তেতিয়াও মই আপলোড কৰিছোঁ আৰু এতিয়া এখন ডাঙৰ ফাৰ্ম বনালে সেইটো মই আপোনালোকক এই 3 নম্বৰটো ভিডিঅ' আগৰ দুটা ভিডিঅ' আপোনালোকে চাই ল'ব তাৰপিছত কমেণ্ট কৰিব কিবা কৰিব তাৰপিছত কৰিব গতিকে এইটো এটা পুৰণা ঘৰ আছিলে চাওক এইটো এটা পুৰণা ঘৰ আছিলে এই ঘৰটোতে অলৰেডি দুটা ৰুমত প্ৰথম অৱস্থাত মুৰ্গী পালন কৰিছিলে আৰু প্ৰথম অৱস্থাত মই বেছি দিয়া নাছিলোঁ জাষ্ট 150 মান মুৰ্গী দিছিলোঁ গতিকে সেই মুৰ্গীখিনি এতিয়া কণী পাৰি আছে কিছুমান মুৰ্গী বিকিলে আৰু এইফালে আছে এইটো এটা ডাঙৰ এটা ঘৰ বনাইছে এখন ফাৰ্ম বনাইছে গতিকে এইখন ফাৰ্মতো প্ৰায় মই 300-350 মান মুৰ্গী আছে মই প্ৰথমখিনি মুৰ্গী আছে অকণমান আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী খেৱালী বৰা এই মুৰ্গীৰ লগত আপুনি কিমান দিন জড়িত হৈছে এতিয়া নতুনকৈ ফেব্ৰুৱাৰীৰ পৰা জড়িত হৈ আছে এই বছৰে আচলতে ফেব্ৰুৱাৰীৰ পৰা জড়িত হৈ আছে প্ৰথম বেষ্ট যিখিনি মুৰ্গী আছিলে কিমান আছে এতিয়া আপোনাৰ এতিয়া 45 জনীমান আছে কণী পাৰিছে নাই পাৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আমি মেচিনত প্ৰডাকশ্যন কৰোঁ পোৱালিখিনি আৰু এই মেচিনত প্ৰডাকশ্যন কৰা পোৱালিখিনি আপোনালোকে ভাবে যে উমনি নল'ব নেকি আপুনি উমনি লৈছে নাই উমনি লৈছে তো কণীটো পাৰিছে তাৰপিছত আপুনি মুৰ্গী উমনি লৈছে তেলে চক এইটো নহয় আপোনালোকে এটা ভুল ধাৰণা আছে যে আমি মেচিনত ওলোৱা পোৱালিখিনি তো সেইখিনি আপোনালোকে উমনি নল'ব নেকি 100% উমনি ল'ব যদি লোকেল মুৰ্গী পোৱালি হয় 100% আৰু আপোনালোকে চক বহুতৰে এনেকুৱা কেতিয়াবা হৈ যায় যে সোণালী মুৰ্গী নেকি সোণালী মুৰ্গী আৰু লোকেল মুৰ্গীৰ মাজত অলপ আপোনালোকে পাৰ্থক্যটো বুজি পাব যে সোণালী মুৰ্গী কোনটো লোকেল মুৰ্গী কিন্তু অকণমান চাই ল'ব সেই বস্তুটো চক মই অপেনলি ক'ব নোৱাৰোঁ কাৰণ এইখন বিৰাট ডাঙৰ এখন বজাৰ গতিকে বিৰাট ডাঙৰ এখন বজাৰ আৰু এটা কথা আপোনালোকক বহুত বেপাৰীয়ে এনেকুৱা ধৰণৰ ধৰি লওক যিখিনিয়ে মুৰ্গী আপোনাৰ ফাৰ্মৰ পৰা আনিবলৈ যায় সেই মুৰ্গীখিনি আপোনালোকে বহুতে প্ৰলোভন দি পেলাই আপোনাৰ পৰা সোণালী মুৰ্গী হওক কিবা কিবি কৈ পেলাই দুপইচা কম কৰি পেলাই তেখেতে আনি পেলাই মাৰ্কেটত কিন্তু সোণালী মুৰ্গীটো বুলি লোকেল বুলি ৰাইজক খুৱাই আছে প্ৰত্যেকখন টাউনতে হৈ আছে অসমৰ প্ৰত্যেকখন জেগাতে তেনেকুৱা ঘটনা ঘটি আছে বেপাৰীসকলে সোণালী ৰেটত মুৰ্গী কাষ্টমাৰ ঘৰৰ পৰা উঠাই আনিছে আৰু প্ৰায় লোকেল বুলি সব জায়গাত বিক্রি কৰি আছে 80% বেপাৰী এটো কৰি আছে এইখিনি সকলোখিনি কথা ইমান ধৰণে ওপেন ডিটেইলছ বট ক'ব নোৱাৰো আপোনালোকক কাৰণ কেলে বৃহৎ ডাঙৰ এখন বজাৰ গতিকে তেখেত সকলৰ পেটৰ ভাত মৰি যাব গোটেইখিনি কথা যদি মই ওপেনলি ক'বলৈ হয় গতিকে এইখিনি কথা মই জাস্ট আপোনাক মামিৰ গোটেইখিনি কথা মই আজি দেখাব বিচাৰিছো এটো আকৌ আমাৰ প্ৰবলেম হৈ যায় এতিয়া লোকেল বেপাৰীখিনি আহি পেলাই লোকেলখিনি নিবলৈ অসুবিধা পায় পটক অসুবিধা পায় কিন্তু এটো সমস্যা অলৰেডি বেপাৰীয়ে কৰে মোক এজনে আজি ফোন কৰিছে দে আসলে কমেন্ট কৰিছে ফটো মাৰি পেলাই দিবলৈ কয় ভিডিঅ' কৰি দিব লাগে তাৰ পিছতহে হ'ব পাই আৰু এটা কথা মই আপোনালোকক কওঁ দেই এই যে ফাৰ্মিং টাইপত যদি আপোনালোকে কৰে মানে আপোনালোকে মুৰ্গীখিনি বিকিবৰ সময়ত আবদ্ধ সিস্টেমত নকৰিব আসলতে আপোনালোকে মুৰ্গীখিনি মেলিব মানে ধৰি লওক আধা কেজি মান হোৱাৰ পাছত বা মইতো কওঁ যে 1 মাহৰ পাছত আপোনালোকে মুৰ্গীখিনি মেলা আৰম্ভ কৰক তেতিয়াহে যেটো আমাৰ মানুহে চক লোকেল বুলি ক'লে এটা নেচাৰেল খাব বিচাৰে লোকেলৰ যেটো গাৰ গঠন এই বস্তুটো আপোনালোকে যেতিয়া মেলিব ফাৰ্মখনৰ পৰা মানে এটা ধৰি লওক নেট দি এটা বাউণ্ডাৰী মাৰি লওক যাতে মুৰ্গীখিনি আতৰলে যাব নোৱাৰে এটা বাউণ্ডাৰীৰ ভিতৰত যাতে মুৰ্গীখিনি থাকে কিন্তু তেখেতক মানে আসলতে খেলিব যিমানে সিমানে বাহিৰৰ যেটা ঘাঁহ বন এই সকলোখিনি আপোনালোকে লোকেল মুৰ্গীয়ে খাবলৈ পালেহে এটা নেচাৰেল টাইপত আপোনালোকক লোকেল মুৰ্গীটো হ'ব আপুনি যদি কমপ্লিট ফাৰ্মৰ ভিতৰতে আবদ্ধ কৰি পেলাই মুৰ্গী এটা বেপাৰ মাৰ্কেটত বিক্ৰী কৰিবলৈ গৈছে তেতিয়াহ'লে আপোনালোকক 100% সোণালী বুলিয়ে ক'ব কাৰণ কেলে সোণালী আৰু আপোনাৰ মাজত পাৰ্থক্যই নাথাকিলে কাৰণ আপোনালোকে 100% কমাৰ্চিয়েল দানা ব্যৱহাৰ কৰিছে তাৰ পিছত আপোনালোকে আবদ্ধ কৰি ৰাখিছে মুৰ্গীখিনিক আৰু মাৰ্কেটত বিকিছে গতিকে সেই বস্তুটো চক তাৰ যেটো গাৰ গঠন এই বস্তু গঠনটো কোমল হয় মাংসৰ টেষ্টটো অলপ বেলেগ হয় কিন্তু আপোনালোকে যেতিয়া লোকেল হিচাপে বিক্ৰী কৰিব তেতিয়া আপোনালোকে কি কৰিব অকমান তাক আধা কেজি সাইজ বা মই 1 মাহৰ পাছৰ পৰা বুলি কওঁ আপোনালোকে মেলা আৰম্ভ কৰক তাৰ পিছতহে মাৰ্কেটত আপোনালোকে মানে মুৰ্গীখিনি উলিয়াই দিয়াৰ এটা ব্যৱস্থা কৰক তেতিয়া আপোনালোকে ভাল ৰেট পাব গতিকে এইখিনিয়ে কথা আপুনি কেনে ধৰণৰ অকন মুকলি এৰিছে নে এই সময় নেট দি মেলা আছে মই প্ৰথমখিনি চাই লওঁ আসলে প্ৰথমখিনি চাই লওঁ উমনি এজক এজনী মুৰ্গী মই দিয়া না মামি কি তুমি দিয়া মই দিয়া মুৰ্গী উমনি লৈ আছে চক দেইছে উমনি লৈ আছে দেইছে এই 3টা ডিম পাৰিছে আৰু উমনি লৈ আছে চক দেইছে নে এইফালে আছে এইবোৰ কণী পৰা মুৰ্গী আসলতে ইয়াত আছে নি আৰু না এই এইবোৰ হেৰি উঠাইহে দিছো মাক উমনি ভাগিবলৈ ঐ এইখিনি উমনি ভাগিবলৈ উঠাই দিছে মানে চক এনে ধৰণে উমনি লৈ আছে আৰু বহুতে বহি আছে উমনিত দুজনী বহি আছে নি দুজনী বহি আছে চক এইফালে চক ইয়াত দুজনী বহি আছে দেখিছে নে উমনি লৈ আছে চক দেখিছে উমনি লৈ আছে মুৰ্গী উমনি লৈ আছে চক প্ৰেক্টিছ দেখিছে নে সদায় উমনি দিলে চক মুৰ্গী এনেকুৱা হৈ যায় চক উমনি লৈ আছে দেখিছে নে তাৰপিছত আহক বাহিৰ ফালে এইখিনি খোলা ৰাখিছে এইফালে এইটো সাইড চক এইটো সাইড খোলা ৰাখিছে মুৰ্গীখিনি আচলতে ভয় খাব কাৰণ কেলে মানে মই সোমাই থকা নাযায়তো এইখিনি মুৰ্গী চক এয়া কণী পৰা মুৰ্গী ৰাখিছে আচলতে বহুত বেছি মুৰ্গী নাই এয়া কণী পৰা মুৰ্গী ৰাখিছে দেখিছে এয়া হ'ল প্ৰথম বেষ্টৰ মুৰ্গী হয় নে মামি
আচ্ছা এইটো এটা ঘৰ বনাইছে চক এইটো দীঘল ঘৰ বনাইছে এনেধৰণে ওপৰত টিং লগাইছে এইফালে এইটো 2 ফুট মানে এনেকৈ দিছে বাঁহৰ দিছে আৰু ছাইডটো আপোনাৰ নেট দি দিছে ওপৰত গোটেই এইখিনি মুৰ্গী চক এইখিনি মুৰ্গী আছে এইটো এক টাইম মেলি দিয়া হয় এতিয়া মানে মই আহিছোঁ আপোনাৰ কি হয় এইখিনি মুৰ্গীৰ কাৰণে অলপ মুৰ্গী নিম মানে মই বিক্ৰী কৰিবৰ কাৰণে ইয়াত কিমান আছে মামি ইয়াত 250 আছে নেকি 250 আছে এইটো বিকিছা নাই ইয়াৰ পৰা বিকিছে নাই বিকিছো নিছে মানে নি আছে কি ৰেটত বিকিছে 350 কে দিছে 350 কে আচ্ছা ঘৰটো যে বনাইছে কিমান টকা খৰচা হ'ল ঘৰটোত সেইটো প্ৰায় 70000 খৰচ হ'ল 70000 টিঙে চিঙে সব লগাই পেলাই মানে বাঁহ টিং সব লগাই মানে হাজিয়া লাগে আৰু আচ্ছা মানে 70000 হৈছে এই ঘৰটো সব এটো দিকটো আছে 43 ফুট আৰু বহলটো 22.5 ফুট আছে বহলটো আৰু 43 ফুট আছে দীঘলটো মাজৰে এটা পাৰ্টিশন আছে আসলতে হিফালে মুৰ্গীখিনি আছে মুৰ্গী আপোনালোকে কি হৈছে এতিয়া ইমাৰ্জেন্সি মানে কাৰণত আসলতে দিনত ধৰিব লগা হৈছে আপোনালোকে দিনত নধৰিব আৰু ধৰিবৰ কাৰণে এইখিনি বান্ধি থাকিবলগীয়া হৈছে মানে দিনত নধৰিব পাৰি পৰাপক্ষত আপোনালোকে সদায় মুৰ্গী ৰাতি ধৰিব নহলে দিনত ধৰিলে কি হয় মুৰ্গী ভয় খায় অকলে নোৱাৰি তো এনেকুৱা সাইজৰ মুৰ্গী চক এইখিনি মাইকী মুৰ্গী লৈছো ইয়া তো এইফালে ইয়া ভৰাই লৈছো আৰু কাক দি আছো আপোনালোকক সকলোখিনি দেখুৱাই আছো বলো আচ্ছা মুৰ্গী ফাৰ্ম কৰি পেলাই আপোনাৰ লাভ হৈছে নে লছ হৈছে কওকচোন না লোকসানটো নাই লাভ হৈছে লোকসান হোৱা নাই মানে ঘৰতে থাকি এনে ধৰণে ফাৰ্ম কৰি পেলাই আপোনাৰ ব্যস্তও হৈ আছে দুপইচা ইনকামো কৰিব পাৰিছে হয় নে নহয় ডিম বিকি আছে নেকি ডিমো বিক্ৰী নহয় ভালমান বিক্ৰী ডিম বিকি আছে ন আগৰখিনি এটা লোকেল মুৰ্গী এটা ডাঙৰ সমস্যা হৈছে আমাৰ যি খুটাখুটি সমস্যা যদি আমাৰ পাখিটোৰ পিছফালে আপোনালোকে দেখা পাব পাখি মানে নাইকিয়া হৈ যায় খুটাখুটি সমস্যা হৈ পেলাই মুৰ্গী মৃত্যু মুখতো পৰে ইটো মুৰ্গী সিটো মুৰ্গী খুটাখুটি কৰি পেলাই ইটো মুৰ্গী খায়ো দিয়ে এনেকুৱা সমস্যা কিন্তু নাৰী মানে পেটৰ নাৰী চাৰী এইখিনি সব ওলাই গৈছে এটা ডাঙৰ সমস্যা এইটো সব জিপ্ৰমিন এটা মেডিচিন এই মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই মেডিচিনটো ভাল ৰিজাল্ট পাব তাৰমানে মই নিজে প্ৰেক্টিকেলি পাইছো নিজে প্ৰেক্টিকেলি আপোনাৰ ঠিক হৈ গৈছে হয় এটো চক আপুনি 500 ml 400 টকা আপুনি পৰিব আৰু এটুত 100 বইল 100 মুৰ্গীক আপোনালোকে 10 ৰ পৰা 20 ml আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব এটো ব্যৱহাৰ কৰিলে আসলতে খুটাখুটি সমস্যাটো টোটালি নাইকিয়া হৈ যায় হয় এটো এটা খুব ভাল মেডিচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এতিয়া বৰ্তমান আহি গলো আমি ৰঙাজান আসলতে ৰঙাজানৰ এজন দাদাক যিজন দাদাক আমাৰ মুৰ্গীখিনি দিবলৈ আহিছো এয়া হল আমাৰ গোলাহাটৰ ৰঙাজানৰ পৰিৱেশ এইটো ৰাস্তা আমাৰ গৈ পেলাই ডাইৰেক্ট নুমলীগড় ওলাইছে এইখিনি মুৰ্গী এই দাদাহেত আহিছে অকমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম অমৃত তাঁতী মোৰ ঘৰ বকিয়াল বাগান ধৰি লওক বাগানে আমাৰ ঘৰ হয় এই এতিয়া কি ডাঙৰ মুৰ্গী পালন কৰিব এবাৰ মানে বৰ্তমান মই মানে কি নিজে হেচাৰি কৰিম বুলি ভাবিছোঁ মানে হয় তো মানে মই মুৰ্গীখিনি লৈ যাম মুৰ্গী লৈ মানে হেচাৰি কৰি মানে পোৱালি পাবলৈ কেতিয়াবা অসুবিধা হয় নাই সেইকাৰণে মানে নিজৰ ব্যৱস্থা কৰি লৈছোঁ আৰু দৰকাৰ হ'লে আপোনাকতো কোৱা আছে আপুনি দিবই হয় আৰু তেখেতে 200 পোৱালি মোক অৰ্ডাৰো কৰি ৰাখিছে আচলতে সৰু মুৰ্গী আৰু এই যে মুৰ্গীখিনি এই মুৰ্গীখিনি আচলতে মোৰ একো কিন্তু লাভ নাই মই ইয়াতে আহিছিলোঁ বেলেগ এটা ভিডিঅ' কামত আৰু এই মুৰ্গীখিনি মই তেখেতক অকণ সহায়হে কৰিছোঁ কাৰণ কম মুৰ্গী লৈ আনি পেলাই মই দিলে ধৰি লওক তাৰ পৰা মোৰ একো লাভ নহয় কাৰণ গাড়ী আছে গাড়ী তেলৰ খৰচাৰ পৰা ধৰি গোটেইখিনি আছে গতিকে ইয়াত মোৰ একো লাভ নাই আচলতে সৰহ মুৰ্গী যদি তেনেকৈ কাৰোবাক লাগে তেতিয়া মই দিব পৰা হয় কিন্তু কম মুৰ্গীত একো সহায় নাই আজি দাদাক অকল জাষ্ট সহায়হে কৰিছোঁ মই 10 কেজি হ'ল 10 কেজি দেখিলে চাৰে 9 কেজি 9.5 কেজি হ'ল এতিয়া মই বেগগিটা মাইনাস কৰি দিব যায় আকৌ মাইনাস কৰি দিম হ'ল বেগগিটা থাকে 300 মান নে কিমান থাকে মই পাহৰিলো বাৰু হা সেই ইমানটোৱে আছে মই এটো উলিয়াই পেলাই বেগগিটা মাইনাস কৰি দিম বস হৈ যাব এয়া দাদা দুটা খাসা কিন্তু আসলতে মটৰচাইকেলত নিব হেতু কথা কাৰণে ধুনিয়াকে চক তলত এইফালে বাঁহেদি বনাই আনিছে যাতে মুৰ্গীখিনি সাপ খাই না যায় সাপ খালে আসলতে মুৰ্গীখিনি মৰি যাব পাৰে হেতু কথা কাৰণে খুব ধুনিয়াকে এনেকে তলত বাঁহ দি পেলাই ফিটিং কৰি আনিছে
আপোনালোকেও কিন্তু এনেকুৱা খাচাত নানিব আচলতে এইখিনি হ'ল চাহপাতৰ মানে চাহপাত চিঙা খাচা এই খাচাখিনিত আচলতে মানে এইটো কাৰোবাৰ কাৰণে নহয় মুৰ্গীখিনি অকণ কষ্ট পায় বা গৰম ছিজনত আপোনাৰ অকণমান দিগদাৰ হৈ যাব পাৰে তো মই আচলতে এই ব্যৱসায়টো আচলতে লোৱা নাই সেইটো কথাৰ কাৰণে মই বস্তুখিনি অনা নাই কিন্তু মই প্লাষ্টিক মানে খাচা আনিম বুলি ভাবি আছোঁ য'ত আপোনাৰ মুৰ্গী হেৰি কৰিব পাৰি এয়া চাওক মুৰ্গী বিকি আচলতে পইচা পোৱা গৈছে আৰু এইখিনি মোৰ পইচা নহয় আচলতে এই মামীৰ ফাৰ্মৰ পৰা যেটো মই লৈ আনিছোঁ মামীক গৈ পেলাই দিবগৈ লাগিব ইয়াত মোৰ একো বিশেষ লাভ হোৱা নাই কাৰণ মই মুৰ্গীখিনি আনি পেলাই মই দিছোঁহে তেখেতৰ সহায় হৈছে আৰু এটা খুব ধুনীয়াকৈ কণী পাৰিবৰ কাৰণে লৈছে 4টা মতা দিছোঁ মই আৰু বাকী 16জনী আচলতে মাইকী দিছোঁ গতিকে তেখেতক কণী পৰাবৰ কাৰণে ল'ব আৰু এই কণী পৰা মুৰ্গীখিনিক আমি আচলতে কি দানা খুৱাওঁ আমি এটা লেয়াৰ দানা আহে যিটো আপুনি ফ্ৰেছ 1 ফ্ৰেছ 2 এই দুটা আহে গডেজ কোম্পানীৰ বেছিকৈ ব্যৱহাৰ কৰোঁ এই ফ্ৰেছ 1টো আপুনি আমাৰ গোলাঘাটত 1550 টকাত পোৱা যায় আৰু ফ্ৰেছ 2 1500 টকাত আমি পোৱা যায় তেতিয়া আমাৰ যিটো কণীৰ যিটো প্ৰডাকশ্যন অকণমান সোনকালে হয় বা ইয়াৰ মানে কণী পৰাৰ যিটো ক্ষমতা এইটো ভাল হয় আৰু এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বেলেগ বস্তু যদি ভাত বা অন্যান্য ধৰণৰ যদি খোৱা যায় তেতিয়াহ'লে চৰ্বি হৈ যায় চৰ্বি হ'লে আপোনাৰ মুৰ্গীটো কণীৰ প্ৰডাকশ্যনটো আপুনি অকণমান কম পাব গতিকে এইখিনিয়ে কথা তেখেতে কৰিব আৰু তেখেতে পোৱালিও লৈ মানে ল'ব মোৰ পৰা গতিকে আশা কৰিছোঁ আপুনি যেনেধৰণে ভাবিছে ফাৰ্মখন কৰক তাৰ মানে শুভেচ্ছা জনালোঁ ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ আপুনি সহায় কৰাৰ কাৰণে মানে মোক মানে যিখিনি মই ভাবিছিলোঁ মানে তাৰ মানে এতিয়া মানে ছাকচেছ হ'ব পাৰিম বুলি ভাবিছোঁ আৰু নিশ্চয় পাৰিব খালি আপোনালোকে ডাঙৰ মুৰ্গী য'ৰ ত'ৰ পৰা কিন্তু নিকিনিব এইটো আপোনালোকে ভুল নকৰিব কাৰণ কাৰ ফাৰ্মত কি বেমাৰ লাগি আছে এইটো গম নাপায় আৰু আনিয়ে ডাঙৰ মুৰ্গী আনিলে আপুনি R2B যিটো ভেকচিন এই ভেকচিনটো আপোনালোকে কৰিব কাৰণ বিশেষকৈ R2B ভেকচিনটো এটা খুব ইম্পৰ্টেণ্ট মানে এইটো ভেকচিন আপোনালোকে কৰিব লাগিব হা R2B ভেকচিন ৰাণীকেট R2B ঠিক আছে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ এইখিনিয়ে কথা গতিকে যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল